নমস্কাৰ অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত সুখবৰ অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ পালে অফিচিয়েল জাননী আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আসাম ফাইনেন্স পে ৰিচাৰ্চ ইউনিট ডিপাৰ্টমেণ্ট আৰু একেবাৰে শেহতীয়া খবৰ 23 ফেব্ৰুৱাৰী তাৰিখত প্ৰকাশ পাইছে অৰ্ডাৰ্ড বাই দি গভৰ্ণৰ ৰিজলিউশ্যন ইয়াত লিখিছে দি গভৰ্ণমেণ্ট অফ আসাম হেজ বিন considering for some time a comprehensive review of the structure of the emolument of government employees which has been forced since the last revision made by effect from 1st April 2016 on the recommendation of the 7th Assam Pay and Productivity Pay Commission. আপোনালোকে নিশ্চয় গম পাইছে 1 এপ্ৰিল 2016 পৰা সপ্তম দৰমহা আয়োগ হৈছিল আৰু তাৰ পিছত যেহেতু এতিয়া বেছি দিন নাই অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰতো অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই আনুষ্ঠানিকভাৱে কামকাজবিলাক আৰম্ভ হৈছে দ্বিতীয়টো পইণ্ট চাব দি গভৰ্ণমেণ্ট ইজ কমিটেড টু ষ্ট্ৰেংথেনিং ফিস্কেল সুইটেবিলিটি ইম্প্ৰুভিং ছাৰ্ভিচ ডেলিভাৰী আউটকামছ এণ্ড এনহেন্সিং এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চি ইট ইজ টু বি কনচিডাৰ্ড ভিউ ডেট revision of the pay structure must be accompanied by the structure reforms in human resource management, technology adoption, outcome-based governance and rationalization of the manpower. কেনেদৰে কৰা হ'ব তাৰ কিছু ডিটেইলছ উল্লেখ কৰিছে 3 নম্বৰ পইণ্ট আপোনালোকে চাব দি গভৰ্ণমেণ্ট ফাৰ্ডাৰ কনচিডাৰ ডেট productivity per employees can be enhanced through the systematic application of digital technologies সহায় লোৱা হ'ব পাৰ ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত in public service delivery integration of human resources management system যেটো HRMS বুলি কোৱা হয় with financial management system measurable performance metrics and targeted skill development through structure training and capacity building incentive framework where introduced গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে 4 নম্বৰ পইণ্টটো চাব accordingly the government of Assam is pleased to constitute আৰু এখন পূৰ্ণাংগ কমিটি অষ্টম দৰমহা আয়োগ গঠন কৰিছে আসাম পে কমিশ্যন 2026 কম্প্ৰিহেনসিভলি ফলো তাত কোন কোন আছে ষ্টেক হোল্ডাৰ সকল আপোনালোকে দেখিছে এই পইণ্টত দিছে শ্ৰী সুভাষ দাস আপোনালোকে দেখিছে তেওঁ ৰিটায়াৰ্ড IAS অফিচাৰ হয় তেওঁ অধ্যক্ষতাতে কৰা হৈছে আৰু বাকি মেম্বাৰ সকল কোন কোন আছে আপোনালোকে দেখিছে সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী ARTPG তেওঁ মেম্বাৰ হিচাপত থাকিব সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী ফাইনেন্স তেওঁ মেম্বাৰ হিচাপত থাকিব LR কাম কমিশনাৰ এণ্ড স্পেচিয়েল সেক্ৰেটাৰী জুডিচিয়েল ডিপাৰ্টমেণ্ট তেওঁ মেম্বাৰ হিচাপত থাকিব স্পেচিয়েল ডাইৰেক্টৰ ফাইনেন্সিয়েল বাজেট ডিপাৰ্টমেণ্ট nominee of the service most তেওঁ স্পেচিয়েল ইনভাইট হিচাপত থাকিব প্ৰফেসৰ ৰাতুল মহন্ত এনেদৰে তেওঁলোক এখন পূৰ্ণাংগ কমিটি গঠন কৰি দিছে আৰু ইয়াৰ পিছতে টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কটো বহুকিটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিছে টাৰ্মছ অফ ৰেফাৰেন্স TOR বুলি কোৱা হয় দি কমিশ্যন চেল adopt a reform oriented and holistic approach linking pay revision with the structural reform fiscal sustainability, digital transformation, manpower optimization and outcome-based governance. That TOR প্ৰথমটো দিছে scope of examination কোনখিনি scope থাকিব চাব to examine the principles governing the structure of the emolument and condition of the service of state government employees excluding officers of all India services পোষ্ট ড্ৰয়িং UGC AICT এই সকলক এক্সক্লুড কৰা হ'ব কোন কোনখিনি এক্সক্লুডিং কৰা হ'ব আপোনালোকে নিশ্চয় দেখিলে আৰু দি কমিশ্যন চেল প্ৰভাইড ডিটেইল ফিস্কেল ইম্পেক্ট মডেলিং এণ্ড ৰিকমেণ্ডেশ্যন ফেজ অফ ষ্টেজেছ ইমপ্লিমেণ্টেশ্যন অপশ্যন হুৱেৰ নেচেচাৰী অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ যিসকল থাকিব তেওঁলোকৰ ক্ষেত্ৰত এইখিনি প্ৰযোজ্য হ'ব যিসকল সেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ থাকে তেওঁলোকৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহ'ব 3 নম্বৰ পইণ্টটো চাব জিৰ' বেছ মেন পাৱাৰ ৰিভিউ এণ্ড organizational reform
ইয়াতো বহুতকেইটা পইণ্ট কৈছে যে এবলিউশ্যন অফ দি ৰিডিউডেণ্ট ডুপ্লিকেট অৰ আইডল পোষ্ট, এইবিলাক তেওঁলোক নাইকিয়া, কিছুমান পোষ্ট নাইকিয়া কৰিব। অপটিমেল ইউটিলাইজেশ্যন অফ দ্য হিউমেন ৰিচোৰ্চেছ, আৰু পেঞ্চনৰ ক্ষেত্ৰতো কিছু গুৰুত্ব কথা কৈছে। পেঞ্চনাৰসকলৰ ক্ষেত্ৰতো সুখবৰ আছে। পেঞ্চন এণ্ড ডিয়াৰনেছ ৰিলিফ ফ্ৰেমৱৰ্ক টু এক্সামাইন দি প্ৰিন্সিপলছ গভৰ্ণমেণ্ট ৰিলেটেড ষ্টেট গভৰ্ণমেণ্ট পেঞ্চনাৰ্ছ এণ্ড ফেমিলি পেঞ্চনাৰ্ছ, ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়িজৰ পৰা যিসকল পেঞ্চনাৰ আৰু যিসকল ফেমিলি পেঞ্চনাৰ তেওঁলোকৰ ক্ষেত্ৰত পাৰ্টিকুলাৰলি ইন ৰিলেশ্যন টু দি মুভমেণ্ট অফ দি কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স এণ্ড টু ৰিকমেণ্ডেড এপ্ৰক্সিমেট চিষ্টেমছ অফ দি ডিয়াৰনেছ ৰিলিফ পেঞ্চন revision and related matters considering with fiscal sustainability. Fiscal sustainability ৰক্ষা কৰি পেঞ্চনাৰসকলৰ ডিআৰ অৰ্থাৎ ডিএনএছ ৰিলিফ আৰু পেঞ্চনাৰসকলৰ ক্ষেত্ৰত সেইখিনি কাম কৰিব। মডাৰ্ণ ইমলুমেণ্ট আৰ্কিটেকচাৰ দি ৰিকমেণ্ড এ মডাৰ্ণ কম্পেনচেশ্যন ফ্ৰেমৱৰ্কৰ ক্ষেত্ৰত কিছুমান কাম তেওঁলোকে ল'ব। কেইবাটাও পইণ্ট তাত উল্লেখ কৰিছে। 7 নম্বৰ পইণ্টটো চাব, পাৰফৰ্মেন্স লিংক ইনচেণ্টিভ ফ্ৰেমৱৰ্ক টু ছাজেষ্ট প্ৰিন্সিপল এণ্ড ফাইনেন্সিয়েল পে'মেণ্ট ফৰ দি পাৰফৰ্মেন্স লিংক ইনচেণ্টিভ। পাৰফৰ্মেন্স লিংক ইনচেণ্টিভৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ কৈছে। আৰু বেছড অন ডিপাৰ্টমেণ্ট স্পেচিফিক কি পাৰফৰ্মেন্সেছ ইণ্ডেক্সন, যিটো KPIS বুলি কোৱা হয়, আৰু মিজাৰেবল থ্ৰু ডিজিটেল ডেছবৰ্ড এণ্ড ভেৰিফিকেশ্যন মেট্ৰিক্স, আৰু ৰিৱাৰ্ডছ প্ৰডাক্টিভিটি ইন'ভেশ্যন কৰা হ'ব এণ্ড ছাৰ্ভিচেছ ডেলিভাৰী আউটকামৰ ওপৰত নিৰ্ভৰ কৰি। ডু নট আৰু কণ্টেক্সুৱেল এণ্ড স্কিম পাৰ্চনেলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। টু এডভাইচ ব্ৰড প্ৰিন্সিপল ফৰ দি ডিটাৰমাইনিং ৰিমুনাৰেশ্যন ষ্ট্ৰাকচাৰ এণ্ড এনুৱেল ইনচেণ্টিভছ অফ দি কণ্টেক্সুৱেল এমপ্লয়িজ, স্কিমছ বেছড পাৰ্চনেল ষ্টাফ অৰ ছ'চাইটিজ, ডাইৰেক্টৰেটছ, SPVS এণ্ড externally aided project units funded outside the state budget without creating an automatic or enforceable party with regular government cadres unless specifically notified by government. গতিকে কণ্টেক্সুৱেল এণ্ড স্কিম পাৰ্চনেল সকলৰ ক্ষেত্ৰত কেনেদৰে তেওঁলোকে বেনিফিট হ'ব, কেনেদৰে কামখিনি কৰিব, তাৰো ক্ষেত্ৰত TORত উল্লেখ কৰা হৈছে। ফ্লেক্সিবল এণ্ড মডাৰ্ণ ৱৰ্ক প্ৰেক্টিচেছ to examine suitability of the flexible work arrangement, digital attendance system and outcome-based work models in appropriate categories of the services. গতিকে মোৰ 10টা মূল পইণ্ট উল্লেখ কৰা হৈছে, আপোনালোকে নিশ্চয় বুজি পাইছে। পৰৱৰ্তী সময়ত আমি ডিটেইল এনালাইচিছ আপোনালোকক দিবলৈ চেষ্টা কৰিম। আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ পৰা অষ্টম দৰমহা এই সম্পৰ্কত এটি সুখবৰ আহিল। ধন্যবাদ।